এই কাপোৰযোৰৰ দাম হ'ল। হঠাতে জীৱনলৈ ইমানেই অভাৱ আহি গ'ল। আইজনীক ভাল চব্জিৰে এসাঁজ ভাত খুৱাব নোৱাৰি এইবোৰ চব্জি বনাই খুৱাব লগা হৈছে। ইয়াৰে জোলো বনাম আৰু ভাজিও বনাম। টান হ'লেও একেবাৰে আগলৈকে কাটিবলৈ কৈছোঁ, যাতে চব্জিখিনি অলপ সৰহকৈ ওলায়। এনে ধেমালি কৰিছোঁ। আজি কিন্তু এনেকৈ দুখ কৰি কৰি দেখুৱাবৰ কাৰণে ভিডিঅ'টো কৰা নাই। কালি বেৰ মুচোতে বহুতো গধুৰ গধুৰ বস্তু উঠাব লগা হ'ল আৰু অত্যন্ত পেটৰ বিষ। আৰু মোৰ স্বাস্থ্য দেখি মায়ে বহুত বেছি ভয় খাইছে। কি হ'বগৈ মোৰ ভৱিষ্যত মায়ে ধৰিব নোৱাৰা হৈ পৰিছে। সেইটো কাৰণে এনেকুৱাবোৰ চব্জি খুৱাব লৈছে। আৰু এইফালে মোৰ কাপোৰযোৰ কৰি হৈ গ'ল। পেটৰ বিষ তথাপিও কিন্তু মই কাম কৰি আছোঁ। আৰু এই সময়ত যদি মই কাম নকৰি শুই থাকোঁ, তেনেহ'লে মোৰ বেমাৰটো যদি বেছিকৈ বাঢ়ি যাব, তেতিয়া মোৰ কি অৱস্থা হ'ব? পইচা ক'ত পাম? শুই থাকিলে আৰাম লাগে হয়, কিন্তু হ'লেও মই কাম কৰি থাকিবলৈ বাধ্য বুলি ক'ব লাগিব। আৰু কাপোৰযোৰ সম্পূৰ্ণ নাই হোৱা, চৰি ভুল হৈ গ'ল। চাদৰখনৰ এটা আঁচলহে হৈছে। আৰু কাৰোবাক লাগিলে অৰ্ডাৰ কৰিব পাৰিব। এইযোৰত কিন্তু মই 1200 টকা ল'ম দেই। ডিজাইনটো বৰ ধুনীয়া লাগিছে। গতিকে কোনোবাই ল'ব বিচাৰিলে আগতীয়াকৈ জনাব।